এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত শেষ ভালেই জগত ভাল শীৰ্ষক কথাষাৰি শিৰোগত কৰি চলিবলৈ যত্ন কৰক। কৰ্ম সম্পূৰ্ণৰূপে সম্পন্ন নোহোৱালৈ আপুনি এৰি নিদিব। আপুনি আজিৰ দিনটোত কৰ্মত বাধা পাব পাৰে, আনহাতে সামান্য ত্ৰুটিয়ে আপোনাৰ সকলো মৰ্যাদা ধূলিসাৎ কৰিব পাৰে। কৰ্মস্থানত অধিক সময়ৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত একমাত্ৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক। নিবনুৱাসকলে আজি নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। খাদ্য গ্ৰহণৰ সময় সাল সলনি নকৰিব। ছাত্ৰ ছাত্ৰীসকলে অতীতৰ ভুলৰ বাবে পৰিতপ্ত হ'ব পাৰে যদিও নতুন পৰিকল্পনা কৰিলে ভৱিষ্যতে সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি ক্লান্ত অনুভৱ কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিকাৰী হোৱাসকলৰ কৰ্মক্ষেত্ৰত আৰ্থিক চিন্তা বৃদ্ধি পাব। খৰচ কৰোঁতে সচেতনতা অৱলম্বন কৰক। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ কষ্টৰ মাত্ৰা বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ ভুল ঠাইত অৰ্থ প্ৰয়োগৰ সম্ভাৱনা দেখা যায়, সেয়েহে বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। ঘৰুৱা দিশটো আজি আপোনাৰ বাবে উৎসাহজনক। অৰ্থনৈতিক দিশত শুভ যদিও আপুনি পাবলগীয়া ধন লাভত বিড়ম্বনা আহিব পাৰে। আজিৰ দিনটোত আপুনি আনৰ দ্বাৰা বঞ্চনা পাব পাৰে। আপুনি সহ্য কৰিলে আপোনাক সময়ে সহযোগ কৰিব। দীৰ্ঘদিনীয়া প্ৰচেষ্টাই সফলতা আনিব। নিবনুৱাসকলৰ বাঞ্ছিত পথ মুকলি হোৱাৰ যোগ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতটোক লৈ চিন্তিত হ'ব পাৰে। প্ৰেমত তৃতীয় পক্ষৰ দ্বাৰা উপকৃত হ'ব। আজি আপুনি শাৰীৰিক তথা মানসিকভাৱে অশান্তি ভোগ কৰিব পাৰে, সেয়েহে মনটো সুস্থিৰ কৰি ৰাখিবলৈ যত্ন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। নতুন কাম হাতলৈ আহিলেও আপুনি সম্পূৰ্ণ নিষ্ঠা প্ৰদানত ব্যৰ্থ হ'ব। ব্যৱসায়ীসকলে আকস্মিক ভুল সিদ্ধান্তৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আপোনাক আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব।
মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ আয়ৰ তুলনাত ব্যয় বৃদ্ধি পাব। কৰ্মস্থানত আপুনি আজি যিয়েই কৰ্ম কৰে সম্পূৰ্ণ ধনাত্মক মনোভাৱেৰে কৰিবলৈ যত্ন কৰা উচিত। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধিৰ বাবে আজিৰ দিনটোত কোনো নতুন সম্পদ বা বস্তু ক্ৰয় কৰিব পাৰে। ঘৰুৱা দিশত জীৱনসংগীক আপুনি আজি পৰ্যাপ্ত সময় দিবলৈ চেষ্টা কৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত অধ্যয়নৰ প্ৰতি যথেষ্ট আগ্ৰহ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে দলীয় অধ্যয়ন বা গ্ৰুপ ষ্টাডি কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে মা দুৰ্গা মন্দিৰত ৰঙা বস্ত্ৰ অৰ্পণ কৰিলে মনোকামনা পূৰ্ণ হ'ব। প্ৰেমৰ দিশত আপুনি আজি অকলশৰীয়া অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ অধিপতিসকলে নিজৰ শৰীৰ তথা মগজুক আৰাম দিলে উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে উচ্চপদস্থ বিষয়া তথা সহকৰ্মীসকলে আপোনাক প্ৰশংসা কৰিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত কোনো স্থায়ী সম্পত্তিৰ ক্ৰয় হ'ব পাৰে। ঘৰুৱা দিশত আপোনাৰ আজি ধনাত্মক পৰিৱেশে বিৰাজমান কৰিব। ছাত্ৰ ছাত্ৰীসকলে কোনো মিত্ৰৰ দ্বাৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে অসাধু ব্যক্তিৰ প্ৰৰোচনাৰ পৰা নিজকে বচাই চলিবলৈ যত্ন কৰা উচিত। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো খুবেই আনন্দদায়ক হ'ব। লগতে প্ৰেমাস্পদৰ সৈতে আপোনাৰ আজি যাত্ৰা হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। আপোনাৰ পৰিৱৰ্তন হোৱা ব্যক্তিত্বত কোনো বন্ধু বা আত্মীয় চিন্তিত হ'ব। আজিৰ দিনটোত আপুনি বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভাবি চিন্তি সিদ্ধান্ত ল'ব। কোনো ভয় বা শংকাই আপোনাক প্ৰভাৱ পেলাব পাৰে। সেয়েহে আত্মবিশ্বাস বৃদ্ধি কৰক। কৰ্মক্ষেত্ৰত আপুনি সচেতনতা অৱলম্বন কৰিলে বিপদমুক্ত হ'ব পাৰিব। ব্যৱসায়ত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে জ্যেষ্ঠ ভাতৃ বা ভগ্নীৰ পৰা উপকৃত হ'ব পাৰিব। নিবনুৱাসকলৰ সাময়িক পৰিস্থিতিৰ বাবে চিন্তা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো সামান্য অৱনতি ঘটিলেও দিনটোৰ শেষৰ ফাললৈ আপুনি নিজকে সুস্থ অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি চঞ্চলতা বৃদ্ধি পাব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক।
আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰী হোৱা সকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থলীত সফলতাৰ বাবে প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 2 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। আপোনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। সন্তানৰ চিন্তাই ব্যাকুল কৰা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব যদিও ভৱিষ্যতক লৈ কোনো কথাই আপোনাক আজি চিন্তিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা দিশত পিতৃ মাতৃৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব হ্ৰাস পাব। সেয়েহে যোগ আৰু প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিবাহৰ পথ প্ৰশস্ত হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ আৰু কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বিশেষ ভাল বুলিব নোৱাৰি। ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। আজিৰ দিনটো আপোনাৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে প্ৰতিকূল পৰিৱেশ ত্যাগ কৰি পাৰ্যমানে অনুকূল পৰিৱেশত থিতাপি লওক। কৰ্মস্থানত আজিৰ দিনটোত আপুনি জটিলতাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে প্ৰতিটো সিদ্ধান্তত আপুনি সজাগ আৰু সচেতন হৈ থাকক। ব্যৱসায়ত অনাহক জটিলতাৰ সন্মুখীন হ'ব যদিও তৎপৰ হ'লে সমস্যা সমাধান হ'ব। প্ৰেমত অশুভ কাৰকৰ বশৱৰ্তী হ'ব পাৰে। নিজকে সচেতন কৰি ৰাখক। পাৰিবাৰিক দিশত সংঘাতৰ সন্মুখীন হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। মিছা বন্ধুৰ দ্বাৰা অৰ্থক্ষয় হ'ব পাৰে। গতিকে সাৱধান হৈ থাকক। নিবনুৱাসকলে অধ্যয়নত গুৰুত্ব প্ৰদান কৰক। প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ভ্ৰমণত বাধা। আজি আপুনি হনুমানৰ আৰাধনা কৰিলে জয়ৰ মুখ দেখিবলৈ সক্ষম হ'ব।
ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিকাৰীসকলৰ আজি ব্যৱসায় সম্বন্ধীয় কাৰণত ভ্ৰমণৰ যোগ দেখা যায়। আপোনাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি পাব। আনহাতে কোনো খবৰে আজি আপোনাক আনন্দিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দক্ষতাৰ বাবে প্ৰশংসিত হোৱাৰ যোগ। ব্যৱসায়ৰ লগত জড়িতসকলে অৰ্থ বিনিয়োগৰ সময়ত ভাবি চিন্তিহে অৰ্থ বিনিয়োগ কৰক। পাৰিবাৰিক দিশত আপুনি আজি বহুদিনীয়া চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। সমাজকৰ্মীসকলৰ নতুন দায়িত্ব লাভৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ গুৰু শিষ্যৰ সম্পৰ্ক মধুৰ হ'ব। নিবনুৱাসকলক নতুন সংবাদ লাভে উদ্যমী কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি অনাহক অৰ্থ ব্যয় হ'ব পাৰে। আপুনি ভাবি চিন্তিহে খৰচ কৰক। স্বাস্থ্যৰ দিশত আপোনাৰ মূৰৰ বিষ আদি কাৰণে সামান্য অশান্তিৰ কাৰণ হ'ব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিকাৰী হোৱাসকলে কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ সন্মুখীন হ'ব পাৰে। কোনো উচ্চপদস্থ বা সহকৰ্মীৰ দ্বাৰা প্ৰতাৰিত হোৱা দেখা যায়। আপুনি সহ্য কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ হৈ থাকিব। আপুনি আজিৰ দিনটোত ক্ৰোধ সম্বৰণ কৰিলে বিপদৰ পৰা হাত সাৰিব পাৰিব। ব্যৱসায়ত বাধাৰ সৃষ্টি নহয় যদিও সৰু সুৰা আঘাতৰ বাবে সতৰ্ক হওক। ৰাজনীতিৰ লগত জড়িতসকলৰ উদ্বেগ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব। নিবনুৱাসকলৰ নতুন সংস্থাপনৰ পথ মুকলি হোৱা দেখা যায়। ঘৰুৱা দিশত কোনো সদস্যৰ লগত আপোনাৰ মনোমালিন্য হ'ব পাৰে, সেয়েহে কথা কওঁতে সংযমী হওক। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত মীন ৰাশিৰ অধিকাৰী হোৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব যদিও আশানুৰূপ ফলপ্ৰাপ্তিত বিড়ম্বতা আহিব পাৰে। কৰ্মস্থানত কোনো উচ্চপদস্থ বিষয়া অথবা সহকৰ্মীৰ লগত আপোনাৰ বিবাদৰ যোগ দেখা যায়। আপুনি কথা কওঁতে সংযমী হওক। ব্যৱসায়ীসকলে আনৰ বাবে অনাহক কষ্টৰ সন্মুখীন হ'লেও ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিক দিশত কোনো কথাই আপোনাক আজি অশান্তি দিয়াৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ কথা শিৰোগত কৰি চলিলে উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। নিবনুৱাসকলক আনৰ কৃতিত্বই প্ৰেৰণা প্ৰদান কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্কৰ স্থায়িত্বক লৈ মনত শংকাৰ সৃষ্টি হ'লেও আপুনি প্ৰকাশ নকৰাই শ্ৰেয়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে
বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।